ৰাইজ মই আছো এডোখৰ বৃহৎ ৰঙালাও বাগানত আৰু ইয়াত এটা অত্যাধুনিক পদ্ধতিৰে চাওক পানী দি আছে দেখা পাইছে এফালে দেখিছে চাওক কিন্তু ৰাইজ এই বৃহৎ ফাৰ্মখনৰ কথা জনা আগতে আমি প্ৰথম ৰঙালাওৰ বজাৰখন চাই লওঁ বজাৰতনো ৰঙালাওৰ কিমান দাম চলি আছে আপুনি যদি ৰঙালাওটো বজাৰত বেচিবলৈ যায় কিমান টকা পাব প্ৰথম সেই বস্তুটো আমি চাই লওঁ তাৰ পিছত এই খেতিডৰালৈ আহিম আহকচোন বাৰু অসমীয়া মানুহৰ ভোজত এই বস্তুটো নহ'লে নহয় জানে আপোনালোকে গতিকে ৰঙালাওৰ চাহিদাৰ কথা আপোনালোককতো এক্সট্ৰাকে বুজাব নালাগে দিয়কচোন আজিকালিতো কোল্ড ড্ৰিংকছবিলাকতো বোলে ৰঙালাও ইউজ কৰে মানে যিবোৰ জুচ টাইপৰ কোল্ড ড্ৰিংকছ আছে ন এইবিলাকত বাকী এতিয়া দামটো সুধি চাওঁ হওক কিমান দাম চলি আছে ৰঙালাও কেইটকা ৰঙালাও আপোনাৰ ডাঙৰ নিলে আপোনাৰ 80 টকা হ'ব আৰু সৰুটো নিলে এইবিলাক 40 টকা বেচিছো আপোনাৰ কাৰণে 30 টকা হ'ব মানে ওজনত হয় না কেনেকে ওজনত হ'লে আপোনাৰ হেৰি হ'ব কেজি 20 টকা তো চাচাৰ তাতে চলি আছে 20 টকা কেজি আৰু এজন দাদাক সুধি চাওঁ দাদাৰ তাত কিমান টকা চলি আছে তাৰপিছত মামা চাচা নহয় ডাইৰেক্ট একদম দাদা এজনৰ বাগানত গৈ আপোনালোকক দেখাম দাদা কেনেকে দি আছে ৰঙালাও 20 টকা কেজি 20 টকা কেজি ৰঙালাও চাওক গতিকে গম পালে বজাৰত ৰঙালাওৰ দাম কিমান 20 টকাকে প্ৰতি কেজিত হলে এই ইমান ডাঙৰ খেতিডৰাত কিমান কুইণ্টল ৰঙালাও প্ৰডাকশ্যন হ'ব পাৰে বাৰু তো ভাবক এবাৰ ভাবি চাওক আৰু এই যি খেতিডৰা আছে এই খেতিডৰা এই দাদাহঁতৰ এয়া আছে দীপদা আৰু এইফালে কি ভাই আছিল নাম মনোজ তো এই দাদাহঁতে মানে এই গোটেই খেতিখিনি কৰিছে ইয়াতে অকল ৰঙালাও বুলি নহয় জিকা ভেন্দিৰ পৰা আদি কৰি চব আছে মই দেখাই আছো এতিয়া আৰু ৰঙালাওটো এটা তেওঁলোকে অত্যাধুনিক পদ্ধতিত মানে কৰিছে খেতিটো তো দাদাহঁতৰ খেতিত এয়া চাওক ৰঙালাও লাগিছে এইটো প্ৰায় আধা কেজি 1 কেজিমান চাইজৰ হৈছে কিজানি আৰু এইফালে আছে ডাঙৰ ৰঙালাও কিটা বোলে এইফালে আছে সেইফালে চাওক এইটো এটা ৰঙালাও লাগিছে দেখিছে এইটো চাওক এইফালে এটা আছে এইফালে এটা আছে এইখিনিতে এটা আছে এইটো দেখিছে দীপদা ইয়াতে কিমান মান খেতি কৰিছে 6.5 বিঘা অকল ৰঙালাও আছে আৰু বাকী খেতিবিলাক বেলেগ ওকে আৰু এইটো এটা চাওক ৰঙালাও বুম ডাঙৰ দাদা এইটো কিমান মান হ'ব ৱেট 5 পৰা 6 ভিতৰত হ'ব 5 পৰা 6 ভিতৰত হৈ যাব ন এনেকুৱা সাইজৰ ৰঙালাওটো বহুত আছে ইয়াত চাব পাৰিব বহুত ৰঙালাও আছে এনেকুৱা সাইজৰ আচ্ছা দাদা কিমান মান খৰচ হৈছে টোটাল 6.5 বিঘাত 6.5 বিঘাত আমাৰ 25000 মান টকা খৰচ হৈছে 25000 মানত হৈ গৈছে ন ওয়াও 25000 টকা ইনভেষ্টমেন্ট কিন্তু যেটো ৰিটাৰ্ণ পাব না হেতু কোনো মিউচুৱেল ফান্ড কোনো শেয়াৰ মাৰ্কেটে দিব নোৱাৰে শেয়াৰ মাৰ্কেটৰ বাপেক বুলি ক'ব লাগিব খেতি এগ্ৰিকালচাৰ বুজি পাইছেতো মই কৈ আছো আপোনালোকৰ মাথা চাটা বেয়া হৈ যাব বিদ্যা কৈছো বাকি আৰু কিহৰ খেতি কৰিছে দাদা আমি ফ্ৰেঞ্চ বিন কৰিছো তাৰপিছত কিয় আচ্ছা অলপ পাতি পিয়াজ কৰিছিল এটো ডেমনস্ট্ৰেচন মানে পিয়াজও কৰিছে অহাবাৰ ভালকে কৰিম তাৰ মানে ভাল আছে তো চাবলৈ গলে দাদাহঁতে খেতি বহুতেই কৰিছে তাৰ ভিতৰত মানে ধৰক ফ্ৰেঞ্চ বিন আছে ভেন্দি আছে জিকা আছে দেখা পাইছে আৰু কিবা কিবি আছে তিয়হ আছে এইফালে চাওক মই দেখাই আছো আৰু এইটো চাওক এইটো তিয়হৰ খেতি যেটো কৈছিলে দাদা তো এই তিয়হবিলাক দাদা কি জৈৱিক নেকি পুৰা কমপ্লিট জৈৱিক সম্পূৰ্ণ জৈৱিক আৰু ৰঙালাওটো কি আছিলে ৰঙালাওটো ভাৰ্মি কম্পোষ্ট দি কৰিছো অৰ্গেনিক অলপ দিছো ওকে তো ইয়াত যিমান খেতি এখিনিত দেখি আছে এয়া এফালে আছে সেইফালে আপোনাৰ জিকা আছে এই সকলোখিনি জৈৱিক খেতি হয় আৰু এফালে এয়া চাওক এয়া পিয়াজৰ খেতি কৰিছে দাদাই মানে প্ৰথমবাৰৰ কাৰণে জাষ্ট টেষ্ট কৰি চাইছে যদি ভাল হয় তাৰমানে প্ৰত্যেক বছৰে তেওঁলোকে কৰিব আৰু ন দাদা পিয়াজ আহিছে এয়া চাওক পিয়াজ আহিছে সেইটো চাওক দেখিছে আমাৰ লোকেল পিয়াজ আমাৰ অসমত হোৱা পিয়াজ আৰু দাদা এইফালে সন্মুখত কি খেতি আছো এইটো ফ্ৰেঞ্চ বিন এইখিনি ফ্ৰেঞ্চ বিন গোটেইখিনি এটা এইটো লটি বগাই যায় আচ্ছা এইটো মানে সাপোৰ্টে হয় ওকে তো দুটা জাতৰ আছে তাৰমানে এইটো তলতে হয় আৰু এইটো এনেকা আপোনাৰ লটি টাইপৰ হয় সেইখিনি ভেন্দি আগলে ভেন্দি আছে এইটো আমি মানে ব্যৱসায়িক নহয় আমি ঘৰতে খাব কাৰণে 4-5 জন কৰ্মচাৰী আছে হয় তো নিজে খাব কাৰণে কৰিছে 4-5টা পৰিয়ালে খাব পৰাকে আৰু যদি কোনোবাই বিচাৰে তাৰপিছত আমি 2 কেজি দিও আচ্ছা মজা মানে এনেকুৱা হ'ব লাগে না খেতি কৰিলে অলপ ভালকে প্ৰফেশনালি কৰিব লাগে আৰু এতিয়া এই পানী যে দিছিলে যেটো পাইপত এনেকৈ ওলাই যে থাকে হেতু কেনেকুৱা কি আছে সুধি চাওঁ আহকচোন দাদা এইটো কি বুলি কয় দাদা এইটো স্প্ৰিংলাৰ বুলি কয় ন এইটো কোৰ পৰা আনিছে কেনেকে এইটো আমি আমাৰ ডিও সাৰ দিলে এগ্ৰিকালচাৰ হয় ডিপাৰ্টমেন্টৰ মানে সাবসিডি আনিছো আচ্ছা সাবসিডি আনিছে তো এইটো কি কাৰেণ্টত চলে নেকি কাৰেণ্টত চলে সোলাৰটো ব্যৱহাৰ কৰিব পাৰি সোলাৰটো কেনেকে পাইছে সোলাৰটো আমি সাবসিডিতে পাইছো গভৰ্ণমেণ্টৰ স্কিমৰ আন্ডাৰতে ওকে আমি মই নহয় সব প্ৰতিজন খেতিয়কে এটো লাভ উঠাব লাগে এটো লাভ সবে একচুয়ালি চাওক চৰকাৰে ইমান ধুনীয়া বস্তু দি আছে খেতিৰ কাৰণে এতিয়া আমাৰ যি সকল মানে যুৱক যুৱতী আছে তেওঁলোকে এনেকুৱা ধুনীয়া যদি খেতি কৰিবলৈ পাৰে ন তো তেনেহলে চাওক কিমান ধুনীয়াকে অৰ্থনৈতিকভাৱে নিজেও সবল হ'ব লগতে ঘৰত খোৱা যিবোৰ পাচলি আছে সেইবোৰ অৰ্গেনিক্যালি নিজেই মানে ঘৰতে প্ৰডাকশ্যন কৰিব পাৰিব 6.5 বিঘা ৰঙালাও আপোনালোকে গম পালে আৰু টোটেল গোটেই খেতিখিনি মানে প্ৰায় ইয়াতে 10-12 বিঘা মান মাটিত মানে তেওঁলোকে কৰিছে বেছি ডাঙৰ নহয় কিন্তু জাষ্ট মই আপোনালোকক দেখালো মানে যে চৰকাৰী স্কিমবিলাক লৈ পেলে মানে কেনেকে লাভ মানে উঠাব পাৰে বুজি পাইছে না আৰু আপোনালোকে দেখি থকা সৌ মেচিনটো আৰু এইফালে দেখি থকা এই ট্ৰেক্টৰখন মানে পাৱাৰ টিলাৰ বুলি কয় তাৰ উপৰি এই যে দেখিছে সোলাৰ মানে ৰুফ টাইপৰ যেটো আছে এইবিলাক সব চৰকাৰী কিবা স্কিমৰ আন্ডাৰতে বোলে দাদাই পাইছে মোক ক'লে এতিয়া আৰু যদি কিবা ধৰক স্কিমৰ ডিটেইলছ লাগে আপোনালোকে এগ্ৰিকালচাৰ অফিচত গলেও গম পাই যাব
আৰু দাদাহঁতৰ তাত বোলে হাঁহ আছে শুই যাওক কেইটা হাঁহ চৰি আছে মজাকে আৰু ইফালে লোকেল মুৰ্গীও আছে চব মানে এক জেগাতে গোটেইবোৰ বস্তু ৰাখিবলৈ চেষ্টা কৰিছে বুজি পাইছে না আৰু বৰ্তমান মই জাতিলাওৰ এখন বাগানত মানে জাতিলাও চাঙৰ তলত আহিছোঁ ৰ'ব খুব সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া জাতিলাও লাগি আছে এয়া চাওক এইটো এটা জাতিলাও হয় আৰু এইফালে এইটো এটা আছে পুৰা লাগি আছে সেইফালে চাওক বহুতকেইটা জাতিলাও লাগিয়ে আছে দেখিছে আৰু মই কৈছোঁৱে ইয়াতে কোনো ধৰণৰ তেনেকুৱা কৃত্ৰিম জাতীয় তাৰমানে সাৰ ব্যৱহাৰ কৰা নাই সম্পূৰ্ণ অৰ্গেনিক এয়া জাতিলাও অৰ্গেনিকেলি কৰিছে এয়া তলত পূৰা মুৰ্গী হাঁহবিলাক যে আছে তো হাঁহ মুৰ্গীবিলাকৰ পূৰা আহি পেলাই এটা চৰিব সিহঁতে খাব হাগিব তো সেয়া দিয়ে সাৰ হ'ব এনেকৈ ধৰণে মানে চলি আছে আৰু এই মানে খেতিডৰাত আহি পেলাই এটা বিৰল বস্তু দেখা পালোঁ এইটো চাওকচোন খেৰৰ মেজি মানে আমাৰ এইফালে মেজি বুলি কওঁ আপোনালোকৰ এইফালে কি বুলি কয় কমেণ্টত জনাবচোন বাৰু বাকী এতিয়া এই গোটেই খেতিডৰাত প্ৰফিট কিমান হ'ব মই দাদাক এবাৰ সুধো আহক প্ৰফিটটো মেইন না তেতিয়াহে দীপদা আপুনি আগতো কৰিছিলে এনেকুৱা খেতি 4 বছৰ হ'ল এইটো প্ৰফিট কিমানমান হয় ইয়াৰ পৰা আমি 35 পৰা 40 কুইণ্টেল আমি আশা কৰোঁ পাৰ বিঘা মানে তো এটা 4.5 বিঘা আছে 4.5 বিঘা মানে 25,000 টকা খৰচত মানে আপোনাৰ মোটামুটি 1.5 লাখ টকা আহিব লাগিব 1.5 লাখ টকা আহিব লাগিব ওকে তো ইয়াৰ জাতটো আপুনি কি কৈছিল মহাবলী জাত কৈছিলে ন ওকে ইয়াৰ মানে বাকি অৰ্জুনাতকে আমি এটো বেছি ভাল পাওঁ বেছি ওকে ইয়াৰ প্ৰডাকশনটো বেছি আৰু মানে ওয়েটটো বেছি চাই ওকে 4.5 বিঘাত 25,000 টকা ইনভেষ্টমেন্ট আৰু 1.5 লাখ টকা ইনকাম তাকো কি মাহৰ ভিতৰত এটো অলপ হেৰি হয় দিগলিয়া হয় 5 মাহ হয় 5 মাহ তথাপিতো আপোনাৰ 25,000 টকা ইনভেষ্টমেন্টত 5 মাহত আপোনাৰ 1.5 লাখ টকা কোটিতে শ্বেয়াৰ মাৰ্কেটতো নহব কি জানি তো খেতিত কিমান বেছি প্ৰফিট সেই বস্তুটো আজি ক্যালকুলেশন কৰি মই আপোনালোকক দেখাই দিছো বজাৰত এতিয়া 1 কেজি ৰঙালাওৰ দাম 20 টকা মই নিজে ডাইৰেক্ট বজাৰত গৈ আপোনালোকক দেখাইছো চাওক ৰিটেলত 20 টকা চলি আছে হোলসেল যদি আপোনাৰ 5 টকা 6 টকা 7 টকাও দিয়ে তো তেতিয়াও আপোনাৰ 2 লাখ নহলেও 1.5 লাখ টকাটো পাবই মানে কথাই নাই আৰু ইয়াৰ আৰুটা প্লাস পইণ্ট আছে ইয়াৰ আগটো আমি বিক্ৰী কৰিব পাৰিম আগটো বিক্ৰী কৰিব পাৰে এক্সট্ৰা ইনকাম তো চিন্তা কৰক দেখিছে খেতিত ইনভেষ্ট কৰিলে কিমান টকা প্ৰফিট আজি এই ভিডিঅ'টোত মই প্ৰুফ কৰি দিছো আপোনালোকক তো থেংক ইউ এয়া মোলে দিছে মানে তো আপোনালোকেও এনেকৈ মানে খেতি চেতি কৰা আৰম্ভ কৰি দিয়ক নিজে ঘৰতে খাবলৈ হ'লেও মানে হেৰিত নকৰিলেও মানে প্ৰফেচনেলি বা কমাৰ্চিয়েলি নকৰিলেও তো লাও আকিটাৰ বাহিৰেও আৰু এইফালে অলপ ফ্ৰেঞ্চ বিন আৰু জাতিলাও এটা দিলে মোক তো বহুত বহুত ধন্যবাদ দাদা তো দাদাৰ ফোন নাম্বাৰটো তলত দি দিছোঁ যদি খেতি বাতিৰ সম্বন্ধীয় কিবা যদি আপোনালোকক তথ্য লাগে তো দাদাক ফোন কৰিব আৰু অহা ৰাস্তাটো মই লাষ্টত আপোনালোকক দেখাই দিওঁ চাওক কেনেকুৱা মজা লাগিছে ন চাৰিওফালে সেউজীয়া ওপৰত ধুনীয়াকৈ বেলিটো ওলাই আছে মানে দিছ ইজ কল নেচাৰ মানে এইটো কামটো মই মানে গাঁৱত থাকি ভাল পাওঁ না গুৱাহাটী থাকি ইমান ভাল নাপাওঁ মানে বাকী ঠিক আছে দিয়ক বাই বাই ভিডিঅ'টো কেনেকুৱা পালে জনাব